হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলত। বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে বহুতো ভাল খবৰ। ডিষ্ট্ৰিক্ট হেল্থ ছচাইটিৰ পৰা তোমালোকৰ বহুত কেইটা পোষ্ট ওলাইছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। যিসকল ল'ৰা ছোৱালীয়ে লেব টেকনিচিয়ানৰ বিষয়ে পাছ কৰি আহিছে বা তোমালোকে টেকনিচিয়ানৰ বিষয়ে যিসকল ল'ৰা ছোৱালীয়ে পাছ কৰি বহি আছা, সেইসকল ল'ৰা ছোৱালীৰ বাবে বহুত ভাল খবৰ। তোমালোকৰ বাবে তোমালোকৰ কেইটামান পোষ্ট ওলাইছে য'ত তোমালোকে তোমালোকৰ ইচ্ছা অনুসৰি আবেদনখন কৰিব পাৰিবা। ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব বা তোমালোকৰ বয়স কিমান হ'ব লাগিব, তাৰপিছত তোমালোকৰ ইয়াতে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ চেলাৰী কিমান থাকিব, এই সকলোবোৰ ডিটেইলছ আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ পোষ্টৰ নাম হৈছে ভেৰিয়াছ হেল্থ এণ্ড প্ৰগ্ৰাম পোষ্ট। তোমালোকৰ এইটো হেল্থ ডিপাৰ্টমেন্টৰ পৰা ডিষ্ট্ৰিক্ট হেল্থ ডিপাৰ্টমেন্টৰ পৰা পোষ্টটো আহিছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। আৰু তোমালোকৰ ইয়াতে যদি ভেকেঞ্চিৰ কথা আলোচনা কৰো তেতিয়াহ'লে তোমালোকৰ টোটেল ভেকেঞ্চি আছে 19টা। তোমালোকৰ 19টা মান ভেকেঞ্চি আছে। আৰু চেলাৰীৰ কথা যদি তোমালোকৰ ইয়াত আলোচনা কৰো তেতিয়াহ'লে 8,500ৰ পৰা তোমালোকৰ 40,000 লৈকে পাৰ মান্থ তোমালোকে দৰমহা পাব পাৰিবা। তোমালোকৰ কেটেগৰী ৱাইজ তোমালোকৰ দৰমহাবিলাক ভাগ কৰা আছে, সেই বিষয়ে তোমালোকৰ লগত অলপ পিছত আলোচনা কৰি আছো। জাষ্ট তোমালোকক ধাৰণা দিলো, তোমালোকে 8,500ৰ পৰা 40,000 লৈকে তোমালোকে দৰমহা পাব পাৰিবা, লগতে তোমালোকৰ গ্ৰেড পে থাকিব। এতিয়া বন্ধু বান্ধৱীসকল, তোমালোকে ইয়াতে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? তাতে ক'ব গ'লে তোমালোকে 8 পাছ কৰিলে হৈ যাব আৰু তোমালোকৰ মেক্সিমাম মাষ্টাৰ ডিগ্ৰী পাছ কৰিব লাগিব। কিন্তু তোমালোকৰ ইয়াতে পোষ্ট ৱাইজ বেলেগ বেলেগ হ'ব। এতিয়া তোমালোকৰ বয়সৰ কথা আলোচনা কৰো। যদি তুমি ইয়াতে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম তোমালোকৰ 35 to 50 ইয়াৰ্ছ হ'ব লাগিব। কিন্তু তোমালোকৰ 1/12/2025ৰ ভিতৰত হ'ব লাগিব। তোমালোকৰ 1/12/2025ৰ আগত তোমালোকৰ 35 বছৰৰ পৰা 50 বছৰৰ ভিতৰত থাকিব লাগিব। আৰু এইটো ডেট ষ্টাৰ্ট আৰম্ভ হ'ব 28 নৱেম্বৰৰ পৰা। তোমালোকৰ অলৰেডি আৰম্ভ হৈ গৈছে। আৰু এইটো লাষ্ট ডেট আছে তোমালোকৰ 10/12/2025। তোমালোকৰ চিন্তা কৰিব নালাগে, তোমালোকৰ ইয়াতে ডেটটো আৰু বঢ়াই দিব। কিন্তু তোমালোকে তথাপিও আগতে সোনকালে আবেদনখন কৰি লৈ ল'বা। এতিয়া বন্ধু বান্ধৱীসকল, তোমালোকক অলপ আগতে ক'লো পোষ্ট ৱাইজ তোমালোকৰ চেলাৰী বিলাক বেলেগ বেলেগ বা ভাগ কৰা থাকে। এতিয়া তোমালোকৰ যিটো পোষ্ট আছে আৰু তোমালোকৰ পোষ্ট কেইটা আছে আৰু তোমালোকৰ তাত চেলাৰী কিমান থাকিব, সেই বিষয়ে আলোচনা কৰো। তোমালোকৰ যিটো ডিষ্ট্ৰিক্ট কোৱালিটি কনচালটেন্টৰ পোষ্ট আছে, তাত তোমালোকৰ পোষ্ট আছে এটা। আৰু তোমালোকৰ হাইয়েষ্ট চেলাৰী থাকিব 40,000 প্লাছ গ্ৰেড পে। আৰু তোমালোকৰ তাৰপিছত পোষ্ট আছে প্ৰগ্ৰাম এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট আছে, য'ত আছে তোমালোকৰ এটা পোষ্ট। আৰু তোমালোকৰ দৰমহা থাকিব 18,000, 18,000 টকা তোমালোকৰ ইয়াতে দৰমহা থাকিব। আৰু একাউন্টেন্ট এছিষ্টেণ্টৰ পোষ্ট আছে এটা, আৰু তোমালোকৰ ইয়াতে দৰমহা থাকিব 16,000। আৰু তোমালোকৰ অডিঅ'মেট্ৰিচিয়ানৰ পোষ্ট আছে এটা, য'ত তোমালোকৰ দৰমহা থাকিব 17,250 টকা। আৰু তোমালোকৰ ৰেডিঅ'গ্ৰাফাৰৰ যিটো পোষ্ট আছে, তাত তোমালোকৰ দৰমহা থাকিব 13,300 টকা। আৰু অটি টেকনিচিয়ানৰ যিটো পোষ্ট আছে, তাত তোমালোকৰ দৰমহা থাকিব 11,200 টকা। বন্ধু বান্ধৱীসকল, তোমালোকে পোষ্টবোৰ চাই ল'বা আৰু তোমালোকে আবেদনখন কৰি লৈ ল'বা। আৰু তোমালোকৰ দৰমহা বিলাক ইয়াতে ভেকেঞ্চি ৱাইজ বা তোমালোকৰ পোষ্ট ৱাইজ দৰমহা বিলাক দিয়া আছে। আৰু টোটেল তোমালোকৰ ইয়াতে ভেকেঞ্চি আছে 19টা। তোমালোকৰ ইয়াতে টোটেল ভেকেঞ্চি আছে 19টা। এতিয়া বন্ধু বান্ধৱীসকল, আমি পোষ্ট ৱাইজ বা পোষ্টৰ কেটেগৰী ৱাইজ তোমালোকৰ বয়স কিমান হ'ব লাগিব সেই বিষয়ে অলপ আলোচনা কৰো। তুমি যদি ডিষ্ট্ৰিক্ট কোৱালিটি কনচালটেন্ট এণ্ড প্ৰগ্ৰাম এছিষ্টেণ্টৰ পোষ্ট যিটো আছে, সেইটোত যদি তুমি আবেদন কৰিবলৈ বিচৰা তেতিয়াহ'লে তোমালোকৰ 45 ইয়াৰ্ছৰ তলত থাকিব লাগিব। তোমালোকৰ মিনিমাম 18 ইয়াৰ্ছ আৰু তোমালোকৰ মেক্সিমাম 45 ইয়াৰ্ছ থাকিব লাগিব। বন্ধু বান্ধৱীসকল, একাউন্টেন্ট এছিষ্টেণ্ট এণ্ড লেব টেকনিচিয়ানৰ যিটো পোষ্ট আছে, তাত তোমালোকৰ মেক্সিমাম 35 ইয়াৰ্ছ, তোমালোকৰ 35 ইয়াৰ্ছৰ ওপৰত হ'লে তোমালোকে ইয়াতে আবেদন কৰিব নোৱাৰিবা। তোমালোকৰ 35 ইয়াৰ্ছৰ তলত থাকিব লাগিব। তাৰপিছত তোমালোকৰ বাকী যিবিলাক পোষ্ট আছে, অটোমেট্ৰিচিয়ান, ৰেডিঅ'গ্ৰাফাৰ, অটি টেকনিচিয়ান, MPSW, STS স্পেচিয়েল এডিটৰ, তাৰপিছত অকুপেশ্যনেল থেৰাপিষ্ট, তাৰপিছত তোমালোকৰ ছচিয়েল ৱৰ্কাৰ, এইবিলাক পোষ্টত যদি তুমি আবেদন কৰিবলৈ বিচৰা তেতিয়াহ'লে তোমালোকৰ মেক্সিমাম 40 ইয়াৰ্ছ
হ'লেই হৈ যাব। মানে তোমালোকৰ 40 ইয়াৰ্ছৰ ওপৰত হ'ব নালাগিব। 40 ইয়াৰ্ছৰ তলত থাকিলেহে তুমি আবেদনখন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ বন্ধু-বান্ধৱীসকল লাষ্ট যিটো আছে MD লেভেল হেল্থ প্ৰভাইডাৰৰ যিটো পোষ্ট আছে তাত তোমালোকে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ লেছ দেন 50 ইয়াৰ্ছ মানে তোমালোকৰ 50 বছৰৰ তলত থাকিলে তোমালোকে ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু বন্ধু-বান্ধৱীসকল তোমালোকৰ বাবে ইয়াতে আৰু এটা ভাল খবৰ আছে। ইয়াতে যদি তুমি আবেদনখন কৰা বা আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কোনো ধৰণৰ ফিজ কাটিব নালাগে। ইয়াতে তোমালোকৰ দেয়াৰ্ছ নো এপ্লিকেশ্যন ফিজ ফৰ এনি কেটেগৰী মানে তোমালোকৰ কোনো কেটেগৰীৰ তোমালোকৰ ইয়াতে ফিজ কাটিব নালাগে। বন্ধু-বান্ধৱীসকল তোমালোকক চেলাৰীৰ কথা কৈ দিলো, তোমালোকে ভালকৈ চাই ল'বা আৰু তোমালোকৰ কি পঢ়িব লাগে বা তোমালোকৰ কি ষ্টাডি কৰিব লাগিব সেই সকলোবোৰ তোমালোকৰ নটিফিকেশ্যনত দি দিব। তোমালোকে চাই তাৰপিছত তোমালোকে ষ্টাডি কৰিবা। বন্ধু-বান্ধৱীসকল তোমালোকে যিটো তোমালোকৰ অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত তোমালোকৰ নটিফিকেশ্যনখন দি দিব আৰু তোমালোকৰ নটিফিকেশ্যন চাই তাৰপিছত তোমালোকে ভালকৈ ষ্টাডি কৰিবা। আৰু এইটো তোমালোকৰ নটিফিকেশ্যন তোমালোকৰ ৰিলিজ কৰিব 28 নৱেম্বৰত আৰু তোমালোকৰ এইটো ছাবমিট কৰাৰ লাষ্ট ডেট হৈছে 10 ডিচেম্বৰ 2025। বন্ধু-বান্ধৱীসকল তোমালোকে সোনকালে আবেদনখন কৰি লৈ ল'বা, নহ'লে গৈ ৱেবছাইটখন শ্ল' হৈ যায় আৰু তোমালোকে আবেদনখন কৰিব নোৱাৰা। বন্ধু-বান্ধৱীসকল তোমালোকৰ বাবে শুভকামনা ৰৈ গ'ল। তোমালোকে ভালকৈ ষ্টাডি কৰি থাকা আৰু তোমালোকৰ এতিয়াৰ পৰা ষ্টাডি কৰি দিয়া ভালকৈ। এতিয়াৰ পৰা ষ্টাডি কৰিলেহে তুমি ভাল এটা ফলাফল দেখুৱাব পাৰিবা।